কুশল দুৱাৰী বা জয়ন্ত হাজৰিকা বুলি যিজন মানুহক বিজেপিয়ে দিছে, তেওঁ ইংৰাজীত এখন আইন লিখি বা ইংৰাজীত চৰকাৰে বা বিৰোধীয়ে অনা এখন আইনৰ ওপৰত তেওঁ এটা ভাষণ দিব পাৰিবনে নোৱাৰে বাৰু? মোৰতো ভাৱ হয় যে এই পকা খুঁটাটোত যদি আপোনালোকে জয়ন্ত হাজৰিকা বা কুশল দুৱাৰীৰ মূৰটো যদি ইয়াত মাৰিও দিয়ে, তথাপিও তেওঁ মূৰৰ পৰা কোনো পধ্যে কেতিয়াও তাৰ পৰা এখন আইন ওলাই নাহে। হয়নে নহয় কওক? পাৰিব নেকি কওক? নোৱাৰে। মই বাকী কথাবিলাকলৈ নাযাওঁৱেই। মই কৈছোঁ যে বিধায়ক এজন হ'বলৈ হ'লে ইংৰাজীত আইন ৰচনা কৰাৰ ক্ষমতা থাকিলেহে তেওঁ বিধায়ক হ'ব পাৰে। 2 নম্বৰ, বিধায়ক এজনৰ দ্বিতীয় কামটো হ'ল নিজৰ সমষ্টিৰ কাৰণে স্পেচিয়েল প্ৰজেক্ট আনিব পৰাৰ ক্ষমতা। কুশল দুৱাৰী নামৰ বা জয়ন্ত হাজৰিকা নামৰ মানুহজনে 10 বছৰ MLA হৈ বিধানসভাত দিয়া 2টা ভাল ভাষণ মোক দেখুৱাই দিয়ক আৰু তেওঁৰ সমষ্টিত অনা 2টা প্ৰজেক্টৰ নাম মোক কওক। কুশল দুৱাৰী মানুহৰ লেখত নপৰে। সঁচা কথা ক'বলৈ গ'লে তেওঁ এজন হত্যাকাৰী আৰু তেওঁ এজন বিল' ষ্টেণ্ডাৰ্ড কাম কাজৰ অধিকাৰী। তেওঁৰ মুখৰ ভাষাটোৱে, তেওঁৰ যি মুখৰ ভাষা, অসংস্কৃত মুখৰ ভাষা, হত্যা, অখিল গগৈক হত্যা কৰিম বুলি এনেকৈ কোৱা মানুহজনৰ লগত আৰু কিবা কথা পাতিব পাৰে নেকি? তেওঁতো একদম বিল' ষ্টেণ্ডাৰ্ড মানুহ এজন। গতিকে কুশল দুৱাৰীৰ লগত মুখ চুপতি মাৰিবলৈ আপোনালোকে কেতিয়াও কোনো প্ৰশ্ন নুসুধিলে মই ভাল পাম। অসম গণ পৰিষদটো মোটামুটি ধৰণে শিৱসাগৰ সমষ্টিটোত, আগৰ আমগুৰি আৰু বৰ্তমান শিৱসাগৰ সমষ্টিটোত চাফাই হৈ যাব যেন পাইছোঁ। প্ৰদীপ হাজৰিকাই 20 বছৰ আমগুৰি শাসন কৰিলে। মোক এটা উন্নয়নমূলক ডাঙৰ প্ৰকল্পৰ নাম কওক, স্পেচিয়েল প্ৰজেক্ট। 10 বছৰ কুশল দুৱাৰী বা জয়ন্ত হাজৰিকাই থাওৰা বিধানসভা সমষ্টিত শাসন কৰিলে। তেওঁলোকৰ কাৰ্যকালত কৰা এটা উন্নয়নমূলক কামৰ কথা কওক। বিধানসভাত এখন বিধেয়কৰ ওপৰত এটা বিতৰ্কও কৰিব নোৱাৰে আৰু আইন ৰচনা, আইন প্ৰণয়ন কৰাটোৱে বিধায়কৰ মূল কাম। সেই কামটোত মাথাত ৱালত মাথাটো মাৰি দিলেও তেওঁলোকৰ ভিতৰৰ পৰা এখন আইন নোলাব। সেই মানুহবিলাকে অখিল গগৈক সমালোচনা কৰাটো শোভা নাপায়। কলিয়াবৰ পৰ্যন্ত উজনি অসমৰ 46টা ছিট আছে, 46টা ছিট। 46টা ছিটৰ ভিতৰত মাত্ৰ এখন আসন দিছে টিয়ক। আৰু টিয়কৰ যিজন MLA উঠিছে সেইজন আকৌ অসম গণ পৰিষদৰ সদস্যহে হয়, কিন্তু আচলতে তেওঁ বিজেপি মানুহ। উজনি অসমত আঞ্চলিক দলটোক ধূলিত ছাদ কৰি পেলাল। প্ৰদীপ দাৰ নিচিনা এজন আত্মমৰ্যাদা থকা এজন আঞ্চলিকতাবাদী নেতা, তেওঁ কেনেকৈ এজন হত্যাকাৰী আনি তেওঁক কেনেকৈ ধ্বংস কৰি পেলালে সকলোৱে জানে। এতিয়া প্ৰদীপ দাই কি 7,000-8,000 ভোট পাব, তাতকেতো আৰু বেছি ভোট এতিয়া শিৱসাগৰত নাপায়।